যিকোনো মাহৰে ২ তাৰিখ, ১১ তাৰিখ, ২০ তাৰিখ আৰু ২৯ তাৰিখে জন্ম হোৱা লোকসকলৰ মূলাংক ২। আহক আজি আমি চাওঁ যে মূলাংক ২ সকলৰ বাবে আহিবলগীয়া নতুন বছৰটোৱে কেনেধৰণেনো পাৰ হ'ব। ২০২৬ টোটেল কৰিলে ১ ওলায়, অৰ্থাৎ গ্ৰহৰ ৰজা সূৰ্যৰ বছৰ, আৰু নম্বৰ ২ক নিউমাৰলজি মতেদি চন্দ্ৰমা বুলি কোৱা হয়, যাক ৰাণী বুলিও কওঁ। তেনেহ'লে চাওকচোন, ৰজাৰ লগত ৰাণীৰ কম্বিনেশ্যন আপুনি নিশ্চয় ইমেজিন কৰিব পাৰিছে। খুব ধুনীয়া পাৰ্টনাৰশ্বিপ হ'ব। আপোনাৰ লাভ লাইফ বেটাৰ হ'ব। যিসকলে বিবাহৰ বাবে উপযুক্ত পাত্ৰ পাত্ৰী বিচাৰি আছে তেওঁলোকে পোৱাৰ খুব বেছি সম্ভাৱনা আছে, আৰু যিসকলে জবৰ বাবে ট্ৰাই কৰি আছে তেওঁলোকৰো জব পোৱাৰ চান্স আছে। ধন লাভৰ যোগ আছে। যিসকলে বিজনেছ কৰি আছে তেওঁলোকৰ বিজনেছত ছাকচেছ হ'ব, গ্ৰ'থ হ'ব। আৰু আপোনাৰ এই বছৰটোত যি মুড চুইংছ হৈ আছিলে সেইবোৰ কিন্তু বহুত বেছি পৰিমাণে কমি যাব। আপুনি পাৰিলে মেডিটেশ্যন কৰিব, পাৰিলে বুলি নহয়, মেডিটেশ্যনটো আপোনাৰ বাবে খুবেই বেছি ভাল এই বছৰটোত কৰাটো। আৰু আপুনি শিৱ মন্দিৰত যাব, শিৱলিংগত জল অৰ্পণ কৰিব, তাতে বগা ফুল দিব, আৰু ৱাটাৰ থেৰাপি কৰিব পাৰে। তাৰ কাৰণে আপুনি এটা পানীৰ গ্লাছ বা বটলত অলপমান ৰূপ ভৰাই থ'ব। যি ৰূপেই আপোনাৰ তাত থাকক, আপুনি খাৰু হওক, চেইন হওক, সেইবোৰ ধুনীয়াকৈ ধুই পৰিষ্কাৰ কৰি লৈ পানীখিনিত অলপ সময়ৰ বাবে থৈ দিব। তাৰপিছত সেই পানীখিনি আধা ঘণ্টামান ৰাখি সেই পানীখিনি আপুনি ৰূপখিনি উলিয়াই আনি পানীখিনি খাই দিব। এনে কৰিলে আপোনাৰ লাক এনহেঞ্চ হ'ব আৰু বহুত বেছি শুভ হওক তাৰে কামনাৰে আজিলৈ ধন্যবাদ।